নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই বনজিত ছাৰে তোমালোক আটাইকে পুনৰবাৰ ই কক্ষালৈ স্বাগতম জনাইছো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি এই অংশটিৰ জৰিয়তে নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ অন্তৰ্গত দ্বিতীয়টো পাঠ চৰকাৰ প্ৰকাৰ বা শ্ৰেণী বিভাগ এই পাঠৰ একেবাৰে শেষৰটি অংশৰ ফালে আহিছো য'ত আমি আলোচনা কৰিম তোমালোকৰ পাঠ ভিত্তিক প্ৰশ্নসমূহৰ উত্তৰসমূহ আহাচোন আমি একেবাৰে প্ৰশ্ন উত্তৰ খিতানলৈ যাওঁ প্ৰথমটো প্ৰশ্ন তোমালোকৰ কাৰণে আছে যে ৰাষ্ট্ৰপতি চৰকাৰৰ গুণ আৰু দুখসমূহ লিখা ৰাষ্ট্ৰপতি চৰকাৰৰ গুণ আৰু দুখসমূহ আমি বেলেগে বেলেগে লিখিব লাগিব গুণত যদি আমি চাওঁ তেতিয়াহ'লে ৰাষ্ট্ৰপতি চৰকাৰৰ গুণবোৰ কি হয় ৰাষ্ট্ৰৰ প্ৰতিজন এটা নিৰ্দিষ্ট কাৰ্যকলাপৰ বাবেহে নিৰ্বাচিত হয় অৰ্থাৎ ৰাষ্ট্ৰপতিজনক বা ৰাষ্ট্ৰপতিৰ যিবোৰ মন্ত্ৰী পৰিষদ থাকে এই মন্ত্ৰী পৰিষদক আমি এটা নিৰ্দিষ্ট কাৰ্যকলাপৰ বাবে নিৰ্বাচিত কৰো আৰু সহজে তেওঁক পদবীৰ পৰাও আঁতৰ কৰিব নোৱাৰি আৰু সেই হেতুকে কি কোৱা হয় ৰাষ্ট্ৰপতি চৰকাৰখনক স্থায়ী চৰকাৰ বুলি কোৱা হয় অৰ্থাৎ দেশৰ যিকোনো পৰিস্থিতিত ৰাষ্ট্ৰপতিজনক আঁতৰ কৰাটো ইমান এটা সহজ ব্যৱস্থা ৰাষ্ট্ৰপতি চৰকাৰৰ নহয় সেই হেতুকে ৰাষ্ট্ৰপতি চৰকাৰক কি কোৱা হয় স্থায়ী চৰকাৰ কোৱা হয় আনহাতে কি হয় ৰাষ্ট্ৰপতি চৰকাৰত বিধানমণ্ডলৰ নিৰ্দিষ্ট কাৰ্যকাল থাকে বিধানমণ্ডলক যিকোনো পৰিৱেশ বা পৰিস্থিতিত আমি খাল সলনি কৰিব নোৱাৰো গতিকে ই হৈছে ৰাষ্ট্ৰপতি চৰকাৰ এটা মূল গুণ ঠিক আছে ৰাষ্ট্ৰপতি চৰকাৰখন স্থায়ী চৰকাৰ আৰু ৰাষ্ট্ৰপতি চৰকাৰত থকা বিধানমণ্ডল এটা অংগ বিধানমণ্ডলটো আমি একাষাৰতে স্থায়ী বুলি ক'ব পাৰো দ্বিতীয়টো গুণৰ ফালে আহিছো ৰাষ্ট্ৰপতি চৰকাৰত কি থাকে ক্ষমতাৰ পৃথকীকৰণ ব্যৱস্থা থাকে ৰাষ্ট্ৰপতি চৰকাৰত ক্ষমতাৰ পৃথকীকৰণ ব্যৱস্থা থাকে যাৰ ফলত কি হয় প্ৰত্যেকটা অংগই অৰ্থাৎ যদি চৰকাৰ মূল তিনিটা অংগৰ কথা কওঁ আমি মূল তিনিটা অংগ কি পাইছিলো কাৰ্যপালিকা ন্যায়পালিকা আৰু বিধানমণ্ডল এই তিনিটা অংগই কি কৰিব পাৰে স্বাধীনভাৱে কাম কৰিব পাৰে আৰু যাৰ ফলত চৰকাৰত যিবোৰ অৱৰোধন অৰ্থাৎ বাধা দিয়া যিবোৰ ব্যৱস্থা থাকে আনফালে আৰু যিবোৰ সন্তুলন মানে কি হয় ভাৰসাম্য বা সমতা চৰকাৰৰ যিকোনো এটা অংগই যদি কিবা নকৰিবলগীয়া কাম কৰি আছে তেতিয়াহ'লে নিশ্চয়কৈ তাক অৱৰোধ মানে বাধা দিব পৰা যায় আনহাতে কি কৰিব পাৰি ভাৰসাম্য বা সমতাটো মেইনটেইন কৰিব পাৰি বেলেঞ্চ কৰিব পাৰি যাক ইংৰাজীত কোৱা হৈছে চেকছ এণ্ড বেলেঞ্চ আৰু এই চেক এণ্ড বেলেঞ্চৰ জৰিয়তে কি কৰিব পাৰি চৰকাৰৰ যিকোনো এটা অংগই যাতে স্বেচ্ছাচাৰী হ'ব নোৱাৰে বা কামবোৰ খুব নিয়াৰিকৈ আৰু সুচাৰুৰূপে সম্পাদন কৰিব পাৰে তাৰ বিহিত ব্যৱস্থা ল'ব পৰা যায় তোমালোকে নিশ্চয়কৈ বুজি পাবৰ কাৰণে সক্ষম হৈছে যে ৰাষ্ট্ৰপতি চৰকাৰৰ গুণবোৰ কি হয় প্ৰথমটো গুণ আমি কি পালো যে ৰাষ্ট্ৰপতি চৰকাৰটো স্থায়ী চৰকাৰ হয় আনহাতে অকল কেৱল ৰাষ্ট্ৰপতি চৰকাৰখনেই স্থায়ী নহয় তাত বিধানমণ্ডলৰ কি থাকে এক নিৰ্দিষ্ট কাৰ্যকাল থাকে প্ৰথমটো গুণ দ্বিতীয়টো গুণত আমি কি পালো যে ৰাষ্ট্ৰপতি চৰকাৰত চৰকাৰৰ যিবোৰ তিনিটা অংগ থাকে কাৰ্যপালিকা ন্যায়পালিকা আৰু বিধানমণ্ডল প্ৰত্যেকটা অংগই কি কৰিব পাৰে স্বাধীনভাৱে কাম কৰিব পাৰে ঠিক আছে আনহাতে তাত আৰু এটা ব্যৱস্থা আছে অৱৰোধন আৰু সন্তুলন ইংৰাজীত যাক কোৱা হৈছে চেক এণ্ড বেলেঞ্চ আৰু এই চেক এণ্ড বেলেঞ্চৰ জৰিয়তে কি কৰিব পাৰি চৰকাৰৰ যিকোনো এটা অংগই যদি কিবা নকৰিবলগীয়া কাম কৰিছে তেতিয়াহ'লে সেই অংগটোক আমি কি কৰিব পাৰো অৱৰোধ কৰিব পাৰো মানে বাধা দিব পাৰো ভেটা দিব পাৰো আৰু আনহাতে আমি কি কৰিব পাৰো সন্তুলন অৰ্থাৎ ভাৰসাম্যতা বা আৰু সমতাটো মেইনটেইন কৰিব পাৰো এই দুটা হৈছে ৰাষ্ট্ৰপতি চৰকাৰৰ মূল গুণ তাৰোপৰি আমি কি কথা পাতিব পাৰো যে এনে চৰকাৰ জৰুৰী অৱস্থাৰ কাৰণে অতি উপযোগী যিহেতু ৰাষ্ট্ৰপতি চৰকাৰত ৰাষ্ট্ৰপ্ৰধান থাকে তাৰ লগত মন্ত্ৰী পৰিষদ থাকে বা বিধানমণ্ডলজন পৃথকে কাম কৰি থাকে গতিকে জৰুৰী অৱস্থাৰ যিকোনো জৰুৰী অৱস্থাৰ যদি আমি পুংখানুপুংখ বিচাৰ বিশ্লেষণ কৰি তাৰ এটা যথোপযুক্ত বা সময় উপযোগী সিদ্ধান্ত ল'ব লগা হয় তেতিয়াহ'লে ৰাষ্ট্ৰপতি চৰকাৰ বিশেষভাৱে উপযোগী আন এটা গুণত আমি ক'ব পাৰিম কাৰ্যপালিকা শক্তিশালী হোৱাৰ বাবে এনে চৰকাৰে দেশৰ ঐক্য আৰু সংহতি সহজে ৰক্ষা কৰিব পাৰে কাৰ্যপালিকা যিহেতু তাত শক্তিশালী হয় আৰু স্বতন্ত্ৰ হয় গতিকে দেশৰ ঐক্য একতা আৰু সংহতি ইউনিটি একতা আৰু সংহতি একেলগতে মেইনটেইন কৰাটো কাৰ্যপালিকাৰ পক্ষে খুব সম্ভৱ হৈ পৰে
কোন সম্ভৱ হৈ পৰে কেৱল ৰাষ্ট্ৰপতি চৰকাৰত সম্ভৱ হৈ পৰে ঠিক আছে এতিয়া আহিছো আমি ৰাষ্ট্ৰপতি চৰকাৰ দুখসমূহ কি তাক আলোচনা কৰিবৰ কাৰণে ৰাষ্ট্ৰপতি চৰকাৰ ৰাষ্ট্ৰপতিজনক বিধানমণ্ডলে নিয়ন্ত্ৰণ কৰিব নোৱাৰে মূল মানুহজন কোন হয় মূল মানুহজন নিশ্চয়কৈ ৰাষ্ট্ৰপতিজন হয় আৰু সেই ৰাষ্ট্ৰপতিজনক বিধানমণ্ডলে কেতিয়াও নিয়ন্ত্ৰণ কৰিব নোৱাৰে বাবে চৰকাৰ স্বেচ্ছাচাৰী হোৱাৰ আশংকা থাকে গতিকে ৰাষ্ট্ৰপতিয়ে যি ইচ্ছা তাকে নিশ্চয়কৈ কৰিব পাৰিব যিহেতু তেওঁক অৱৰোধন বা সন্তুলন নীতিৰ আধাৰত আনিব নোৱাৰি আনফালে বিধানমণ্ডলে কেতিয়াও ৰাষ্ট্ৰপতিজনক জবাবদিহি কৰিব নোৱাৰে প্ৰথমটো দুখ নিশ্চয়কৈ গম পালা দ্বিতীয় দুখটোৰ ফালে আহিছো ক্ষমতাৰ পৃথকীকৰণ নীতিৰ বাবে ৰাষ্ট্ৰপতি চৰকাৰত কি হয় কাৰ্যপালিকা আমি ইতিমধ্যে পাই আহিছো কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজত সহযোগিতা নাথাকে কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজত সহযোগিতা নাথাকে যাৰ ফলত আমি কি হ'ব পাৰে যাৰ ফলত যিকোনো এটা জৰুৰী অৱস্থা বা জটিল যদি সমস্যা কিবা থাকে এই জটিল সমস্যাটোৰ পুংখানুপুংখ বিশ্লেষণ কৰি এটা যথোপযুক্ত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতি চৰকাৰ আমি ক'ব পাৰো ই এটা বৰ ভাল ধৰণৰ চৰকাৰ নহয় যদি দেশত দেখা দিয়া যিকোনো এটা জৰুৰী অৱস্থাৰ বা জটিল সমস্যাৰ যদি সমাধানৰ সূত্ৰ উলিয়াবলৈ হয় তেতিয়াহ'লে নিশ্চয়কৈ কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজত এটা সহজ বুজাবুজি বা যোগসূত্ৰ নিশ্চয়কৈ প্ৰয়োজনীয় হ'ব ওকে আনফালে ৰাষ্ট্ৰপতি চৰকাৰৰ অন্যতম বৈশিষ্ট্য হৈছে আমি ইতিমধ্যে পাই আহিছো অনমনীয় সংবিধান অৰ্থাৎ সংবিধানখনক সহজতে সলনি কৰিব পৰা নাযায় আৰু এই অনমনীয় সংবিধান হোৱাৰ বাবে কি হয় দেশৰ যিকোনো পৰিৱৰ্তিত পৰিৱেশ আৰু পৰিস্থিতিৰ যদি মোকাবিলা কৰিবলৈ হয় তেতিয়াহ'লে সংবিধান সংশোধনত জটিলতা আছে অৰ্থাৎ ৰাষ্ট্ৰপতি চৰকাৰত আমি সংবিধানখন সহজে সংশোধন কৰিব নোৱাৰো যাৰ ফলত দেখা দিয়া যিকোনো এটা জৰুৰী অৱস্থা বা যিকোনো এটা পৰিৱেশ বা পৰিস্থিতিত সংবিধানখন সলনি কৰি তাক পুনৰ কাৰ্যক্ষম কৰি তোলাটো ৰাষ্ট্ৰপতি চৰকাৰৰ কাৰণে বিশেষ অসুবিধাজনক তাৰ পিছৰটো দুখৰ ফালে আহিছো ৰাষ্ট্ৰপতি চৰকাৰত কাৰ্যপালিকা আৰু বিধানমণ্ডল ৰাজনৈতিক দলৰ হলে ৰাজনৈতিক সংকট সৃষ্টিৰ সম্ভাৱনা অধিক যেহেতু ৰাষ্ট্ৰপতি চৰকাৰত দুটা নিশ্চয়কৈ দল থাকে যদি আমি আমেৰিকা যুক্তৰাষ্ট্ৰৰ কথাই পাতো গতিকে এই ৰাষ্ট্ৰপতি চৰকাৰত কি থাকে কাৰ্যপালিকা আৰু বিধানমণ্ডল দুইটা ফৈদৰ সদস্যসকল কোনো এটা দলক প্ৰতিনিধিত্ব কৰাই নিশ্চয় হ'ব লাগিব গতিকে যদি তেওঁলোকে ৰাজনৈতিক দলৰ আনুগত্য লাভ কৰে ওকে তেতিয়াহ'লে দেশত বা যিকোনো পৰিস্থিতিত কি হ'ব পাৰে ৰাজনৈতিক সংকট অৰ্থাৎ ভয়ৰ সৃষ্টি হ'ব পাৰে নিশ্চয়কৈ বুজি পাইছা একেবাৰে শেষৰটো দুখৰ ফালে আহিছো এই চৰকাৰত মন্ত্ৰিত্ব লাভৰ ক্ষেত্ৰত ব্যক্তিগত আনুগত্যৰ অধিক গুৰুত্ব লাভ কৰে ফলত কি হয় ব্যক্তিজন যদি কাৰ্যক্ষম নহয় বা তেওঁ মন্ত্ৰী হ'ব পৰা কোনো গুণ তেওঁৰ গাত নাই ষ্টিল ব্যক্তিগত আনুগত্যৰ কাৰণে তেওঁলোকে কি কৰিব পাৰে মন্ত্ৰিত্বৰ সোৱাদ লাভ কৰিব পাৰে ফলত বাকীসকল মন্ত্ৰীও কাম কাজত তেওঁলোকৰ ধ্যান ধাৰণা বা চিন্তা চেতনাৰ ব্যাঘাত জন্মিব পাৰে যে যিজন মানুহ বা যিজন মন্ত্ৰী কেৱল মন্ত্ৰী পাবৰ কাৰণে সক্ষম নাছিল অসক্ষম ব্যক্তিও যদি মন্ত্ৰিত্ব লাভ কৰে তেতিয়াহ'লে পৰৱৰ্তী পৰ্যায়ত দেখা যায় তাৰ গোটত থকা তাৰ দলত থকা বা সেই মন্ত্ৰী পৰিষদৰ ভিতৰুৱা আন মন্ত্ৰীসকলো এই ক্ষেত্ৰত কিছু বিতুষ্ট হোৱাও দেখা পোৱা যায় গতিকে ব্যক্তিগত আনুগত্যৰ প্ৰভাৱ মন্ত্ৰী পৰিষদত পোৱাও বা পৰাৰো নিশ্চয়কৈ নজিৰ আছে ৰাষ্ট্ৰপতীয় পদ্ধতিৰ চৰকাৰত ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পিছৰটো প্ৰশ্নলৈ আহিছো সংসদীয় পদ্ধতিৰ চৰকাৰ বৈশিষ্ট্যসমূহ লিখা সংসদীয় পদ্ধতিৰ চৰকাৰ বুলি কওঁতে আমি প্ৰথমটো বৈশিষ্ট্য পাম দুজন মুৰব্বী অৰ্থাৎ সংসদীয় পদ্ধতিৰ চৰকাৰত এজন কি থাকিব প্ৰকৃত কাৰ্যপালিকা থাকিব আৰু আনজন থাকিব নামমাত্ৰ কাৰ্যপালিকা প্ৰকৃত কাৰ্যপালিকা কোন পালো আমি ইয়াৰ আগতে পাতি আহিছো প্ৰধানমন্ত্ৰী হৈছে প্ৰকৃত কাৰ্যপালিকা ঠিক আছে আৰু আনফালে আমি কাৰ কথা পাতিছো ৰাষ্ট্ৰপতি তাকে ৰাষ্ট্ৰপতি হৈছে নামমাত্ৰ কাৰ্যপালিকা প্ৰধানমন্ত্ৰী আৰু তেওঁৰ মন্ত্ৰী পৰিষদ হৈছে প্ৰকৃত কাৰ্যপালিকা আৰু ৰাষ্ট্ৰপতি হৈছে নামমাত্ৰ কাৰ্যপালিকা দ্বিতীয়টো বৈশিষ্ট্য কাৰ্যপালিকাৰ সদস্যসকল বিধানমণ্ডলৰ সদস্য হয়
গতিকে এই পদ্ধতি চৰকাৰত আমি কাৰ কথা পাতি আছো সংসদীয় পদ্ধতি চৰকাৰৰ কথা পাতি আছো সংসদীয় পদ্ধতি চৰকাৰত কি হয় কাৰ্যপালিকা আৰু মন্ত্ৰী পৰিষদৰ সদস্যসকল বিধানমণ্ডলৰ সদস্য হৈ থাকে তাকে কাৰ্যপালিকাৰ সদস্যসকল সকলো সময়তে বিধানমণ্ডলৰ সদস্য হৈ থাকে অৰ্থাৎ কাৰ্যপালিকাৰ বিধানমণ্ডলৰ কাম কৰা মানুহ বেলেগ নহয় কি একেজনেই মানুহ তেওঁলোকে এটা সময়ত কাৰ্যপালিকা হিচাপত কাম কৰিব আন এটা সময়ত তেওঁলোকে কি কৰিব বিধানমণ্ডলৰ সদস্য হৈ থাকিব যিবোৰ মন্ত্ৰী পৰিষদত থাকে নিশ্চয়কৈ বুজি পাইছা ইয়াৰ পিছৰটোৰ বৈশিষ্ট্যৰ ফালে আহিছো বিধানমণ্ডলৰ কাৰ্যপালিকাৰ ওচৰ সম্বন্ধ সংসদীয় পদ্ধতিত চৰকাৰত কি থাকে বিধানমণ্ডল যিয়ে বিধি বিধান প্ৰস্তুত কৰে প্ৰণয়ন কৰে আৰু কাৰ্যপালিকা যিবোৰ আমাৰ এমএলএ এমপি ওকে সেই গোটেইখিনি মানুহ কি থাকে তেওঁলোকৰ এটা ওচৰ সম্পৰ্ক থাকে নিবিড় সম্পৰ্ক থাকে সুমধুৰ সম্পৰ্ক থাকে যাৰ ফলত যিকোনো কাম আমি যদি পজিটিভলি চাওঁ যিকোনো কাম কম সময়তে কম আলাখতে আমি সমাধা কৰিব পাৰো আনফালে কিছু কিছু ক্ষেত্ৰত অসুবিধাও নিশ্চয়কৈ আছে এই অসুবিধাসমূহ আমি পৰৱৰ্তী পৰ্যায়ত পাতিম মন্ত্ৰী পৰিষদ বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ হৈ থাকে সংসদীয় পদ্ধতি চৰকাৰত কি থাকে কাৰ্যপালিকাই সকলো কাম কৰিব পাৰে আৰু তেওঁলোক কি হয় বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ হৈ থাকে যদি কেতিয়াবা বিধানমণ্ডলে অনাস্থা প্ৰস্তাৱ দিয়ে মনত ৰাখিবা অনাস্থা প্ৰস্তাৱ দিয়ে তেতিয়া হলে মন্ত্ৰী পৰিষদে পদত্যাগ কৰিবলৈ বাধ্য হয় যিহেতু কাৰ্যপালিকা আৰু ন্যায়পালিকাটো সম্পূৰ্ণ পৃথক আনফালে যেটো বিধানমণ্ডল যিয়ে বিধি বিধানবোৰ প্ৰস্তুত কৰে কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ সদস্যসকল একেজনেই সদস্য হৈ থাকে আৰু কিবা কাৰণত যদি বিধানমণ্ডলে অনাস্থা প্ৰস্তাৱ আনে তেতিয়া হলে মন্ত্ৰী পৰিষদেও পদত্যাগ কৰিবলৈ বাধ্য হয় ওকে নেক্সট বৈশিষ্ট্যৰ ফালে আহিছো মন্ত্ৰী পৰিষদৰ সামূহিক দায়বদ্ধতা এই চৰকাৰত কি হয় মন্ত্ৰী পৰিষদসমূহ সামূহিকভাৱে দায়বদ্ধ হৈ থাকে কাৰ ওচৰত বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ হৈ থাকে মন্ত্ৰী পৰিষদৰ যদি কোনো এজন সদস্যই নকৰিবলগীয়া কিবা কাম কৰিছে তেতিয়া হলে সামগ্ৰিকভাৱে গোটেইখিনি মন্ত্ৰী পৰিষদেই বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ হৈ থাকে নিশ্চয়কৈ বুজি পাইছা তোমালোকে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো যে যুক্তৰাষ্ট্ৰীয় পদ্ধতি চৰকাৰ বৰ্তমান কিয় জনপ্ৰিয় হৈছে উদাহৰণসহ আলোচনা কৰিবলৈ দিছে যুক্তৰাষ্ট্ৰীয় পদ্ধতি চৰকাৰ কিয় জনপ্ৰিয় হৈছে আৰু যুক্তৰাষ্ট্ৰীয় পদ্ধতি চৰকাৰ মানে কি হয় দুই ধৰণৰ চৰকাৰ থাকে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ যদি আমি উদাহৰণ লওঁ তেতিয়া হলে আমি দেখিবলৈ পাম যুক্তৰাষ্ট্ৰীয় পদ্ধতি চৰকাৰত প্ৰত্যেকখন ৰাজ্যই শাসনৰ সুবিধা লাভ কৰে কিহৰ কাৰণত সুবিধা লাভ কৰে তেওঁলোকৰ হাতত দুই ধৰণৰ চৰকাৰ থাকে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ ঠিক আছে প্ৰথম কথাটো লগতে এখন যদি বৃহৎ আৰু শক্তিশালী ৰাষ্ট্ৰৰ অংগৰাজ্যও কথা হ'ব বিচাৰে বা হয় নিশ্চয়কৈ হয় যে বৃহৎ এখন ৰাষ্ট্ৰৰ তেওঁলোক কি হয় একোখন অংগৰাজ্য আৰু শাসনৰ কাৰণে তেওঁলোকে পৃথকে নিজৰ চৰকাৰ গঠন কৰাও সুবিধা লাভ কৰে প্ৰথম কথাটো দ্বিতীয়তে আমি পাতিব পাৰো ভিন্ন ধৰ্ম জাতি আৰু ভাষিক গোষ্ঠী বসবাস কৰা এখন বিশাল ৰাষ্ট্ৰৰ বাবে যুক্তৰাষ্ট্ৰীয় চৰকাৰ বেছি ফলপ্ৰসূ হয় ভিন্ন ভাষী ভিন্ন ধৰ্ম ভিন্ন জাতি বিভিন্ন জনজাতি এই ধৰণৰ মিশ্ৰিত মানুহ থকা কাৰণত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰ যথেষ্টভাৱে ফলপ্ৰসূ তাৰোপৰি কি হয় যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰ অধিক গণতান্ত্ৰিক হয় গণতান্ত্ৰিক জনসাধাৰণৰ মতবোৰ খুব সাধাৰণভাৱে দিব পাৰে কেনেধৰণে দিব পাৰে তেওঁলোকে নিজে নিজৰ প্ৰতিনিধিজন বাছনি কৰিব পাৰে ভোটদানৰ জৰিয়তে যেহেতু যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰ তাত কেন্দ্ৰীয় চৰকাৰ থাকিব তেওঁলোকৰ ভোটদান পৃথকভাৱে হ'ব আনফালে ৰাজ্য চৰকাৰ প্ৰত্যেকটো নিৰ্বাচনতে জনসাধাৰণে নিজৰ প্ৰতিনিধিজন বাছনি কৰিবৰ কাৰণে সুবিধা পায় ৰাইট গতিকে যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰক আমি ক'ব পাৰো অধিক গণতান্ত্ৰিক ওপৰত উল্লেখ কৰা এই গোটেই কথাবোৰৰ ওপৰত ভিত্তি কৰি কোনবোৰ কথা পালো যে যুক্তৰাষ্ট্ৰীয় পদ্ধতি চৰকাৰত প্ৰত্যেকখন ৰাজ্যৰ শাসনৰ সুবিধা পায় শাসন এটা মূল বস্তু যুক্তৰাষ্ট্ৰীয় পদ্ধতি চৰকাৰ বিভিন্ন ধৰ্ম জাতি আৰু ভাষিক গোষ্ঠী বসবাস কৰা এখন বিশাল ৰাষ্ট্ৰৰ বাবে উপযোগী সেইটো কথা পালো যুক্তৰাষ্ট্ৰীয় পদ্ধতি চৰকাৰ অধিক গণতান্ত্ৰিক এই কথাটো পালো এই কথাবোৰৰ ওপৰত ভিত্তি কৰি আমি ক'ব পাৰিম যে যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰ যথেষ্ট আৰু এইটো এনেকুৱাই নহয় যে যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰত সকলোবোৰ গুণেই আছে তাৰ কিছুমান দুখো আছে এই দুখবোৰ আমি উনুকিয়াব বিচাৰিছো যে যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰত কি হয় কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত কেতিয়াবা
ক্ষমতা ভাৰসাম্য ৰক্ষা কৰাত জটিলতাৰ সৃষ্টি হ'ব পাৰে আৰু এই জটিলতাবোৰ আমি কেতিয়া দেখো যদি কেন্দ্ৰীয় চৰকাৰ বেলেগ এটা দলে শাসন কৰি আছে আনফালে তাৰ অংগৰাজ্যসমূহত বেলেগ বেলেগ দলে শাসন কৰি আছে তেতিয়াহ'লে এই জটিলতাবোৰ বেছি দেখা যায় তাকে ইয়াৰ পিছত আমি কিছু কথা ক'ব পাৰিম নিশ্চয়কৈ যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰত যিহেতু ৰাজ্য চৰকাৰবোৰ পৃথক পৃথক হয় আৰু ৰাজ্যভাৱে তেওঁলোকৰ সমস্যাবোৰ পৃথক তেওঁলোক জাতিগত বা জনজাতিগতভাৱে পৃথক বংশগতভাৱে পৃথক ভৌগোলিকভাৱে পৃথক তেওঁলোকৰ ধৰ্মীয় চেতনাবোৰ পৃথক ৰাইট তেওঁলোকৰ আচাৰ আচৰণ বা তেওঁলোকৰ সমস্যাবোৰ বেলেগ বেলেগ ভিন্ন ভিন্ন গতিকে তেওঁলোকৰ যিবোৰ আঞ্চলিক সমস্যা সেই আঞ্চলিক সমস্যাসমূহক লৈ কেন্দ্ৰীয় চৰকাৰে সততে এলাৰ্ট হৈ থকাও দেখা নাযায় গতিকে তেওঁলোকৰ নিজৰ সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰত বা সেই ৰাজ্যসমূহত মূলত আঞ্চলিকতাবাদ সৃষ্টি হোৱাও দেখা যায় আঞ্চলিকতাবাদ ইয়াৰ আগত নিশ্চয়কৈ তোমালোকক মই কোৱা মনত আছে যে আঞ্চলিকতাবাদ মানে কি নিৰ্দিষ্ট একোটা অঞ্চলক লৈ গঠন হোৱা ৰাজনৈতিক সমষ্টি গোট ৰাইট তেওঁলোকে কি কৰে এটা সময়ত গৈ পেলাই শাসনৰ গাদীলৈ আহিবৰ কাৰণে যত্ন কৰে যিহেতু তেওঁলোকে একোটা ৰাজনৈতিক দল ৰাইট সো এই যুক্তৰাষ্ট্ৰীয় পদ্ধতি চৰকাৰত আঞ্চলিকতাবাদ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে আনহাতে যুক্তৰাষ্ট্ৰীয় পদ্ধতি চৰকাৰত কি হয় অৰ্থ ব্যয় অধিক হয় অৰ্থ ব্যয় কিয় হয় যিহেতু তেওঁলোকে প্ৰত্যেকটা জনগোষ্ঠী বা প্ৰত্যেক ধৰণৰ চৰকাৰী যিবোৰ কাৰ্যকৰ্তা থাকে তেওঁলোকক যিকোনো বিষয় বাবদ নিয়োজিত কৰিব লগা হয় গতিকে সেই অৰ্থ ব্যয় যথেষ্ট হোৱা দেখা যায় আৰু সেই যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰ থকা এখন ৰাষ্ট্ৰৰ কথা যদি আমি কওঁ তেতিয়াহ'লে আমেৰিকা যুক্তৰাষ্ট্ৰ হৈছে যুক্তৰাষ্ট্ৰীয় পদ্ধতি চৰকাৰ এখন ৰাষ্ট্ৰ ৰাইট গতিকে যুক্তৰাষ্ট্ৰীয় পদ্ধতি চৰকাৰত আমি গুণসমূহ নিশ্চয়কৈ পালো আৰু ইয়াত থকা কিছুমান দুখ যিটো ইতিমধ্যে আমি পাতি আহিছো হলেও যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰে বৰ্তমানে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে এটাই কাৰণ যে যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰত কি থাকে কেন্দ্ৰীয় চৰকাৰ পৃথক আৰু ৰাজ্য চৰকাৰবোৰ পৃথক আৰু ৰাজ্য চৰকাৰেও নিৰ্দিষ্ট অঞ্চলৰ বিষয়সমূহক লৈ চৰকাৰী কাম কাজ কৰাৰ সুবিধা পায় ৰাইট আৰু এটা শাসন পদ্ধতি হিচাপে যুক্তৰাষ্ট্ৰীয় চৰকাৰ ভৱিষ্যতে অধিক জনপ্ৰিয় হোৱাৰ কথাও আমি উমান পাব পাৰো অৰ্থাৎ দেশৰ প্ৰায় প্ৰত্যেকখন দেশেই বা বিশ্বৰ প্ৰত্যেকখন দেশেই এটা সময়ত নিশ্চয়কৈ যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰ আকোৱালি ল'ব ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো এক কেন্দ্ৰীয় চৰকাৰ বৈশিষ্ট্যসমূহ লিখা এক কেন্দ্ৰীয় চৰকাৰ তোমালোক ইতিমধ্যে কৈ আহিছো এক কেন্দ্ৰীয় চৰকাৰ মানে কি হয় এক কেন্দ্ৰীয় চৰকাৰ য'ত শাসনৰ সকলো ক্ষমতা কেন্দ্ৰীভূত হৈ থাকে কাৰ হাতত থাকে কেন্দ্ৰীয় চৰকাৰৰ হাতত থাকে সো ইয়াৰ বৈশিষ্ট্যসমূহ হ'ল শক্তিশালী কেন্দ্ৰীয় চৰকাৰ ইয়াত কেৱল এখনেই কেন্দ্ৰীয় চৰকাৰ থাকে সেইটো কাৰণে ই শক্তিশালী হয় ইয়াৰ পিছৰটো বৈশিষ্ট্যলৈ আহিছো লিখিত অথবা অলিখিত সংবিধান এক কেন্দ্ৰীয় চৰকাৰত আমি দুই ধৰণৰ সংবিধান পাব পাৰো এক ধৰণৰ সংবিধান হৈছে লিখিত সংবিধান আন এক ধৰণৰ সংবিধান হৈছে অলিখিত সংবিধান লিখিত সংবিধান অৰ্থাৎ তাত নীতি নিয়মবোৰ বিধি বিধানবোৰ লিখিত অৱস্থাত থাকে লিপিবদ্ধ অৱস্থাত থাকে আৰু অলিখিত সংবিধান হ'ল তাত বিধি বিধানসমূহ মুখ বাগৰি আহে ইটো প্ৰজন্মৰ পৰা নেক্সট এটা প্ৰজন্মৰ কাৰণে আহে গতিকে তাৰ উদাহৰণস্বৰূপে আমি যদি কওঁ ইংলেণ্ডৰ সংবিধানখন হ'ল অলিখিত সংবিধান ইংলেণ্ডত কোনো লিখি থোৱা নীতি নিয়মবোৰ নাই আনফালে নেদাৰলেণ্ডৰ সংবিধানখন হ'ল লিখিত সংবিধান নেদাৰলেণ্ডৰ সংবিধানখন সম্পূৰ্ণ লিখিত সংবিধান মনত ৰাখিবা একক নাগৰিকত্ব এক কেন্দ্ৰীয় চৰকাৰত কেৱল এক ধৰণৰ নাগৰিকত্বহে থাকে অৰ্থাৎ প্ৰত্যেকজন নাগৰিকেই তেওঁলোক নিজৰ দেশৰ প্ৰতি দায়বদ্ধ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি দায়বদ্ধ বা তেওঁলোক এখন দেশৰ এটা সময়ত এবাৰহে নাগৰিক হ'ব পাৰে ৰাইট একক নাগৰিকত্ব দুৰ্বল ন্যায়পালিকা এক কেন্দ্ৰীয় চৰকাৰত কি থাকে আইন সভাৰ প্ৰাধান্য থাকে গতিকে তাত যিবোৰ ন্যায়পালিকা থাকে জাজ থাকে জাজবিলাক দুৰ্বল হোৱা দেখা যায় ৰাইট আইন সভাৰ প্ৰণয়ন কৰা যিকোনো আইন সভাই যদি কোনোবা আইন প্ৰণয়ন কৰি দিছে যিকোনো আইনক ন্যায়পালিকাই কেতিয়াও অসাংবিধানিক বুলি ঘোষণা কৰিব নোৱাৰে জাজবিলাকে কেতিয়াও অসাংবিধানিক বুলি ঘোষণা কৰিব নোৱাৰে ন্যায়পালিকাই বান্ধি দিয়া আইনসমূহ মানিবৰ কাৰণে বাধ্য নমনীয় সংবিধান এক কেন্দ্ৰীয় চৰকাৰৰ সংবিধানখন সাধাৰণতে কি হয় নমনীয় প্ৰকৃতিৰ হয় অৰ্থাৎ আমি কম কষ্টতে আমি কি কৰিব পাৰো পুনৰ নিৰ্মাণ কৰিব পাৰো সাল সলনি কৰিব পাৰো আৰু কেন্দ্ৰীয় চৰকাৰে নিজৰ প্ৰয়োজনত
সংবিধানখন কি কৰিব পাৰে সংশোধন কৰিব পাৰে ৰাইট ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো এক কেন্দ্ৰীয় চৰকাৰ প্ৰকৃততে গণতান্ত্ৰিক নে তাৰ ওপৰত তোমালোকক সমালোচনা আগবঢ়াবলৈ দিছে এক কেন্দ্ৰীয় চৰকাৰত প্ৰশাসনিক গোট কিছুমান থাকে যিবোৰ গোটবোৰ কি হয় স্বতন্ত্ৰতাৰ অভাৱত সমস্যা সমাধানত ব্যৰ্থ হয় অৰ্থাৎ এক কেন্দ্ৰীয় চৰকাৰ যেহেতু কেন্দ্ৰীয় চৰকাৰ শাসনৰ সকলো ক্ষমতা কেন্দ্ৰীভূত হৈ থাকে তাত নিশ্চয়কৈ কাৰ্যপালিকাৰ হৈ কাম কৰিবৰ কাৰণে তাত কিছুমান আমোলা দৰকাৰ হয় যিবোৰ সৰু বৰ আমোলা নিশ্চয়কৈ আমি কিছুমান সৰু বৰ গোটৰ সমষ্টি দেখা পোৱা যায় আৰু এই গোটবোৰে কি কৰে স্বতন্ত্ৰতাৰ অভাৱত অৰ্থাৎ তেওঁলোকে নিজে মুকলিমূৰীয়াকৈ কেতিয়াও কাম কৰিব নোৱাৰে কেন্দ্ৰীয় চৰকাৰৰ ওপৰত তেওঁলোক দায়বদ্ধ হৈ থাকে গতিকে সমস্যা সমাধানত এই প্ৰশাসনিক যিবোৰ গোট থাকে আমোলা থাকে সেই গোটবিলাক বা আমোলাবিলাক সদায় কাম কাজ বা সমস্যাৰ সমাধানত ব্যৰ্থ হয় প্ৰথম কথা আনফালে যদি এই চৰকাৰত যদি আমোলাসকলৰ প্ৰভাৱ চাও তেতিয়াহ'লে যদি আমোলাসকলক বেছিকৈ প্ৰভাৱিত কৰিবৰ কাৰণে সুযোগ দিয়া হয় সুবিধা দিয়া হয় তেতিয়াহ'লে তেওঁলোক কি কৰিব পাৰে দুৰ্নীতি পৰায়ণ হ'ব পাৰে আৰু দুৰ্নীতিয়ে তাত প্ৰশ্ৰয় পায় জনগণ ৰাজনৈতিকভাৱে সক্ৰিয় হ'ব নোৱাৰে কাৰণ তাত কেৱল কেন্দ্ৰীয় চৰকাৰহে পৰিভৰ দেখা যায় ৰাজনৈতিকভাৱে সক্ৰিয় কেতিয়াও নহয় আৰু এনেবোৰ বৈশিষ্ট্যৰ বাবে এক কেন্দ্ৰীয় চৰকাৰ প্ৰকৃততে গণতান্ত্ৰিক বুলি ক'ব নোৱাৰি অৰ্থাৎ এইবোৰ ক্ষেত্ৰৰ পৰা আমি ক'ব পাৰো এক কেন্দ্ৰীয় চৰকাৰ প্ৰকৃতপক্ষে গণতান্ত্ৰিক চৰকাৰ নহয় ৰাইট কোনবোৰ ক্ষেত্ৰত আমি ক'ব পাৰো অৰ্থাৎ এক কেন্দ্ৰীয় চৰকাৰত যিবোৰ প্ৰশাসনিক গোট থাকে সেই গোটবিলাক নিজৰ সমস্যা সমাধানৰ কাৰণে কেতিয়াও কাম কৰিব নোৱাৰে তেওঁলোক যিহেতু কেন্দ্ৰীয় চৰকাৰৰ ওপৰত দায়বদ্ধ এইটো এটা প্ৰধান কাৰণ যদি আমোলাসকলক অধিক সুবিধা দিয়া হয় কাম কৰিবলৈ সুযোগ দিয়া হয় তেতিয়াহ'লে তেওঁলোকে দুৰ্নীতি পৰায়ণ হ'ব পাৰে দুৰ্নীতিৰ আশ্ৰয় ল'ব পাৰে আনহাতে ৰাজনৈতিকভাৱে জনগণ কেতিয়াও সদায় সজাগ বা সচেতন হ'ব নোৱাৰে ৰাইট তাত যিহেতু কেৱল এক ধৰণৰ চৰকাৰী ব্যৱস্থাহে চলে গতিকে এই ক্ষেত্ৰত আমি ক'ব পাৰিম এক কেন্দ্ৰীয় চৰকাৰ কেতিয়াও গণতান্ত্ৰিক নহয় আনফালে যদি আমি চাওঁ ইংলেণ্ডত বা ফ্ৰান্সত এনেকুৱা ধৰণৰ দেশত বৰ্তমানেও এক কেন্দ্ৰীয় চৰকাৰ খুব ধুনীয়াকৈ চলি আছে আৰু এই চৰকাৰবিলাকক আমি গণতান্ত্ৰিকভাৱে নিৰ্বাচিত কৰি তেওঁলোকৰ কাম কাজবোৰ চলাই থকা দেখা পোৱা যায় গতিকে এক কেন্দ্ৰীয় চৰকাৰক অগণতান্ত্ৰিক বুলিও ক'ব নোৱাৰে কাৰণ ইংলেণ্ডৰ নিচিনা দেশ বা ফ্ৰান্সৰ নিচিনা দেশত বৰ্তমানেও এক কেন্দ্ৰীয় চৰকাৰৰ পৰিভৰ থকা দেখা গৈছে ঠিক আছে গতিকে ইয়াত কি হয় শাসনৰ মূল মানুহখিনিক বা যিবোৰ কেন্দ্ৰীয় চৰকাৰৰ যিবোৰ মূল বিষয়ববত থকা মানুহ এই সকলোবিলাককে কি কৰা হৈছে গণতান্ত্ৰিকভাৱে নিৰ্বাচিত কৰা গৈছে মানে ভোট দি নিৰ্বাচন কৰা গৈছে গতিকে ইয়াক আমি কেতিয়াও অগণতান্ত্ৰিক বুলিও ক'ব নোৱাৰো ৰাইট কিন্তু ভাৰতবৰ্ষ আদিৰ দৰে যদি এখন বৃহৎ আকাৰৰ দেশৰ কথা কল্পনা কৰো তেতিয়াহ'লে ইয়াত থকা বহুল জনসংখ্যাৰ কাৰণে বা ভাৰতবৰ্ষৰ নিচিনা দেশত থকা বিভিন্ন ভাষা ভাষী জাতি উপজাতি এই মানুহবিলাকৰ কাৰণে এক কেন্দ্ৰীয় চৰকাৰ অগণতান্ত্ৰিকহে হ'ব ইয়াত কেতিয়াও গণতান্ত্ৰিক হোৱাৰ আমি কল্পনা কৰিব নোৱাৰো ৰাইট ভাৰতবৰ্ষৰ নিচিনা বা চীনৰ নিচিনা বৃহৎ কলেবৰত থকা জনসংখ্যাৰ দেশ একোখনত আমি এক কেন্দ্ৰীয় চৰকাৰৰ কেতিয়াও কল্পনা কৰিব নোৱাৰো ইয়াত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰ বা সংসদীয় পদ্ধতিৰ চৰকাৰে যথেষ্ট ভাল বা তাত আশানুৰূপ ফলাফল প্ৰদৰ্শন কৰিব পাৰি বুলি আমি ভাবিব পাৰো গতিকে ইয়াত যদি আমি যুক্তিযুক্ততাৰ ফালৰ পৰা চাওঁ তেতিয়াহ'লে এক কেন্দ্ৰীয় চৰকাৰ প্ৰকৃততে গণতান্ত্ৰিক চৰকাৰ নে হয় নিশ্চয়কৈ তাৰ উত্তৰো আমি দিব পাৰিম এক কেন্দ্ৰীয় চৰকাৰ প্ৰকৃতপক্ষে গণতান্ত্ৰিক চৰকাৰ কিয়নো ইংলেণ্ড বা ফ্ৰান্সত গণতান্ত্ৰিক পদ্ধতিৰেই চৰকাৰ গঠন কৰা হয় আনফালে আমি আন এটা কথাটো ক'ব পাৰিম এক কেন্দ্ৰীয় চৰকাৰ অধিক গণতান্ত্ৰিকো নহয় ইয়াত কিছুমান নমনীয় প্ৰকৃতিৰ চৰিত্ৰও দেখা পোৱা যায় যে এক কেন্দ্ৰীয় চৰকাৰত থকা আমোলাসমূহ তেওঁলোক প্ৰত্যেকটো মুহূৰ্ততে কাম কৰিবৰ কাৰণে অপাৰগ হয় যিহেতু কেন্দ্ৰীয় চৰকাৰ প্ৰতিনিধিত্ব বিশেষভাৱে লক্ষণীয় হৈ থাকে আনফালে যদি আমোলাসকলক তেওঁলোক প্ৰভাৱ বিস্তাৰ কৰিবৰ কাৰণেও সুযোগ দিয়া হয় তেতিয়াহ'লে তেওঁলোক দুৰ্নীতি পৰায়ণ হ'ব পাৰে জনগণ ৰাজনৈতিকভাৱে সচেতন নহয় তেওঁলোকে কেৱল এটা সময়ত এটা নিৰ্বাচনতহে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে এই গোটেই কথাবোৰ চালি জাৰি চাই এক কেন্দ্ৰিক চৰকাৰ আমি এফালে গণতান্ত্ৰিক আনফালে অগণতান্ত্ৰিক বুলিও ক'ব পাৰি গতিকে মই ইমানতে আজি প্ৰশ্ন উত্তৰ শিতানবোৰ শেষ কৰিব বিচাৰিছো
মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো এই গোটেই হিতান্তিৰ জৰিয়তে তোমালোক নিশ্চয়কৈ উপকৃত হ'ব কাৰণে সক্ষম হৈছা পৰৱৰ্তী পৰ্যায়ত ঠিক এনেধৰণৰ ভিডিঅ' লৈ মই নিশ্চয়কৈ তোমালোকৰ সন্মুখত আকৌ এবাৰ আহিম আজিলৈ ইমানতে সামৰিছো ধন্যবাদ